দাদা মই ভাতকেইটা বাঢ়ি ডাইনিঙতে থৈ যাম, তই অফিচৰ পৰা আহি খাই ল'বি দেই। মোৰ মানে আজি অকণমান আহোঁতে দেৰিও হ'ব পাৰে, মানে আজি আমাৰ কলেজত ফ্ৰেছমেন ছ'চিয়েল আছে আৰু ছিনিয়ৰ বেটছ হিচাপে আমাৰ যথেষ্টখিনি তাতে দায়িত্ব আছে। গতিকে অকণমান বেছি নহ'লেও হয়তো 6টামান বাজিব পাৰে। আৰু দাদা বেছি দেৰি হ'লে মই তোক ফোন কৰি দিম, তই কিন্তু মোক লৈ আহিবি দেই। মোৰ নহ'লে এনেকৈ অ'টো চ'টত আহিবলৈ ভয় লাগে। হ'ব দে ভণ্টি, সেইটোনো আৰু ক'ব লগা কথা নে? মই ককায়েকটো আছোঁ যেতিয়া তই আকৌ কিয় অ'টত আহিব লাগে? এনেও দিনকালৰ গতি ভাল নহয়। হ'ব, তই খালি মোক তোৰ প্ৰগ্ৰেম শেষ হোৱা আধা ঘণ্টামান আগতে জনাই দিবি ফোন কৰি পেলাই। মানে ময়ো বিজি থাকোঁতো, পটককৈ ওলাই আহিবলৈ প্ৰব্লেমো হ'ব। আৰু হেৰি কৰিবি, কিবা কাৰণে যদি মোৰ 5-10 মিনিট অকণমান আহা ইফাল সিফাল হয়, তই কলেজৰ ভিতৰতে থাকিবি, ৱাৰ্ডেন বাইদেউৰ লগতে থাকিবি দেই। বাহিৰত ওলাই নাহিবি কিন্তু গেটৰ ফালে। ঠিক আছে দাদা, মই বাৰু গেটলৈ ওলাই নাহোঁ। বাইদেউৰ লগতে নহ'লে আমাৰ 4th গ্ৰেড বাইদেউগৰাকী যে, তেওঁৰ লগতে কথা পাতি বহি থাকিম। ভণ্টি, তইচোন এতিয়া মোৰ লগতে যাব পাৰিবি। এনেই অ'টো ৰিক্সাত যোৱাতকৈ ব'ল নহ'লে মোৰ লগতে। দাদা ক'তনো এতিয়া যাব পাৰিম? এই ভাত বনোৱা বাচন বৰ্তনবিলাক ধুবই আছে, আকৌ কাপোৰ কেইটামানো চাৰ্ফত দিয়া হৈ আছে, সেইখিনি আকৌ ধুব লাগিব নহয়। ক'তনো যাব পাৰিম চাগে তোৰ লগত? এই হ'ব দেচোন, এতিয়া নুধুলেও হ'ব। অফিচৰ পৰা আহি আৰু তই কলেজৰ পৰা অহাৰ পিছত দুয়োটাই মিলি পালে ধুম দে। এতিয়া আৰু তই প্ৰগ্ৰেমত যাব ওলাইছ, আকৌ এইবিলাক কৰি থাকিব নালাগে। সেইখিনি মোৰ লগতে বৌ। দাদা তই অফিচৰ পৰা ইমান কষ্ট কৰি আহিবি, মই আকৌ তোৰ হাতে কাপোৰ বাচন ধুৱাম নে? নালাগে দে, তই গৈ থাক। মই কামকেইটা কৰি পেলাই লাহে লাহে মই ৰিক্সাতে গৈ আছোঁ। তয়ো মানে নহয়, অকলে অকলে কাম কৰি থাকিব নালাগে। বচোন মোৰ লগতে ওলা, মোৰ লগতে সোমাবি। তোক ঘৰত অকলে থৈ গ'লে মোৰ চিন্তা লাগি থাকে। আৰু শুন, আজিৰ পৰা তই কলেজ গ'লেও হেৰি কৰিবি, মোৰ লগতে ওলাবি একেলগে। লাগিলে মই ছাৰক কৈ পেলাই অকণমান টাইমটো মিলাই ল'ম। আৰু তোৰ কলেজ ছুটি হয় 4টা বজাত, মানে 3:45 হয়। তো ওলাওঁতে কৰোঁতে 4টাই বাজে, আৰু মোৰ অফিচ ছুটি হয় 5টা বজাত। এটা কাম কৰিবি, সেই এঘণ্টা সময় আজিৰ পৰা মই এই 4th গ্ৰেড বাইদেউগৰাকী সেই কোৱাৰ্টাৰটোতে মই তোৰ ঠিক কৰি থৈ আহিম। তই এঘণ্টা তাতে থাকিবি, তাৰপিছত মই তোৰ কলেজৰ পৰা লৈ আহিম। দিনকালৰ গতি ভাল নহয় সেই মাজনী, তই জেদ নকৰিবি দেই। আৰু এতিয়া মই অকণমান ৰৈ দিছোঁ, নহ'লে কাপোৰকেইটা শুৰিব। একেলগে কামকেইটা কৰি ওলাই যাওঁ দুইটা। নাই দাদা, হেৰি কৰ, তই নহ'লে ভাতকেইটাকে খাই ল। তই ভাতো খোৱা নাই নহয়, মই পটকৈ কাপোৰকেইটা ধুই আহোঁ। বাৰু হ'ব দে, তই বাৰু খোৱা বাচনখন বাৰু ধুই দিবি। ঠিক আছে, হ'ব। চা মাজনী, মা দেউতাৰ মৰমখিনিতো নাপালোঁ, তইতো আৰু নাপালি। গতিকে এতিয়া আমাৰ আৰু কোনো নাই। মোৰ কাৰণে তই, তোৰ কাৰণে মই। গতিকে তোৰ কিবা এটা হ'লে মোৰ কি হ'ব? গতিকে তই ভালকৈ থাকিবি মাজনী। আজিকালি ছোৱালীবিলাক একেবাৰে সুৰক্ষিত নহয় বাহিৰত। গতিকে মোৰ বহুত চিন্তা লাগে তোলৈ। তই কথা শুনিবি দেই, মই যেনেকৈ কওঁ তেনেকৈ শুনিবি। হ'ব দাদা, তই চিন্তা নকৰিবি। আৰু মই কথা এটা ভাবিছোঁ, এইবাৰ দৰমহা পালে এই ডিচেম্বৰ মাহৰ দৰমহাটোত হেৰি কৰিম, মই ৱাশ্বিং মেচিন এটা আনি দিম তোক। তই ইমান কাপোৰ কানি ধুই থাক, অকণি হাতকেইটা ইমান কাম কৰি থাকা, মোৰ ভালেই নালাগে দেখি। হ'বচোন, হ'ব নালাগে। অহা বছৰটোতো বিয়াখনো আহি আছে, ইমান পইচা খৰচ কৰিব নালাগে। ৱাশ্বিং মেচিনটো নহ'লেও মই কাপোৰ ধুব পাৰিম দে। ইমানকৈ মই সৰু হৈ থকা নাই, 21-22 বছৰ হ'ল মোৰ এতিয়া। হেৰি আৰু ৰচোন দাদা, এই যে 15 তাৰিখে যে বৌৰ বাৰ্থডে আহি আছে, তোৰ মনত আছেনে নাই? তইতো কৈছিলি এবাৰ বৌক সোণৰ ৰিং এটা দিম বুলি, আঙুঠি এটা দিম বুলি। ক'তা তইচোন একো খবৰে নকৰ এইবিলাক। মাজনী, মই পাহৰি আছিলোঁ নহয়, ভাল মনত পেলাই দিলি তই। তাকেতো দাদা, 15 তাৰিখে পালেহিয়ে। গতিকে অৰ্ডাৰটো দি আহিব লাগিছিল আকৌ। নকবি আৰু দে, একদম মানে পাহৰি গৈছোঁ। তাই গম পালে যে তাই বেছি ভাবি আছে মই অৰ্ডাৰ দিলোঁ বুলিয়ে। হেৰি কৰিবি ভণ্টি, আজি আহোঁতে আমি হেৰি মানিক চন্দ্ৰত সোমাই আহিম দে, আঙুঠিটো অৰ্ডাৰে দি আহিম। আৰু সেই ৰচোন, তয়ো কিবা এটা বনাই ল, নহ'লে দুইজনীকে একেলগে দিওঁ। দাদা নালাগে দে, হ'ব দে। এই বিয়া সময়লৈ কিবা এটা ল'ম আৰু, তহঁতৰ বিয়া সময়লৈ। এতিয়া এনেই পইচা খৰচ কৰোঁ কিয় কৰি থাক মানে? বৌক দেচোন এটা, মোৰ হ'ব আৰু দে, মোক মোৰ বিয়া সময়ত দিবি আৰু। এই ছোৱালীজনী যে মানে নহয়, বেলেগৰ ভনীয়েকহঁতে ককায়েকক ইমান খুজি থাকে, আৰু তই হ'লি দিলেও নলওঁ। আচলতে মোৰ লাইফটো বেলেগৰ ভনীয়েকহঁতৰ নিচিনা নহয় ন দাদা। সৰুৰ পৰা যি দিছ তইতো দিছ, কিমান দিবিনো? মোৰ যি আছে সকলোতো তই দিয়া। গতিকে আৰু তোৰ পৰাতো নতুনকৈ খুজিবলৈ কি আছে দাদা? মোৰ সকলো তোৰ, মোৰ শিক্ষা দীক্ষা পিন্ধন উৰণত যি আছে সকলো তইতো দিছ, আৰু কোন আছে দাদা? আমাৰতো এইখন পৃথিৱীত আৰু কোনো নাই। গতিকে তয়ে মোৰ সকলো, আৰু যি দিছ তয়ে দিছ। নিদিয়া বুলি নাই দিয়া বুলিনো কিয় কওঁ? বহুত দিছ দে দাদা। এতিয়া বৌৰ দিন, এতিয়া তই বৌক দে। ইমান জ্ঞানী মোৰ ভনীজনী। ককাইক জ্ঞানী হ'লে ভনীয়েকটো জ্ঞানী হ'বই ন দাদা। ঠিক আছে বাৰু, বৌ কামকেইটা কৰি ওলাই যাওঁ। দাদা তাকে। ঋষিকা, আঙুঠিটো ভাল লাগিছেনে? বহুত মৰমেৰে ভণ্টিয়ে তোমাৰ কাৰণে পচন্দ কৰি দিছে। ইমান হেঁপাহ তাই বৌয়েকলৈ বুলি। বহুত ভাল লাগিছে জানানে? সঁচাকৈ তাই যে মোক বহুত মৰম কৰে। ভগৱানে কৰিলে আমাৰ বিয়াখন যদি ভালে কুশলে হয়, মই যদি সঁচাকৈ তোমাৰ পত্নী হওঁ, আৰু তাই যদি মোৰ সঁচাকৈ ননদ হয়, মই ইমানেই মৰম কৰিম তাইক। তাই মানে কেতিয়াও মা বা বৌৰ অভাৱ মানে নাপাবই। তাকে বিচাৰোঁ ঋষিকা। সৰুতেই মা দেউতাক হেৰুৱালোঁ, কেনেকৈ যে দুইটা অনাথ ডাঙৰ হৈছোঁ। একমাত্ৰ খুৰাদেউ আছিল, কিন্তু
2-3 বছৰ আগত খুৰাদেউ এই পৃথিৱীৰ পৰা গুচি গ'ল। তাৰপিছত আৰু আমাৰ ওপৰত ডাঙৰৰ কোনো স্বত্ব ছায়াই নাই। তেনেস্থলতো যে তোমাৰ মা দেউতাই মোৰ নিচিনা অনাথ এটাৰ লগত তোমাৰ বিয়া ঠিক কৰিছে, তাৰ কাৰণে মই গোটেই জীৱন কৃতজ্ঞ ঋষিকা। আৰু তেনেস্থলত তুমিও ইমান ভাল, ইমান মোৰ ঘৰখনক বুজা, মোৰ ভণ্টিক মৰম কৰা, তোমাৰ মা দেউতাই ইমান মৰম কৰে, আৰু কি লাগে সঁচাকৈ। যিখিনি মৰম, যিখিনি আনন্দ সৰুতে নাপালোঁ, এইখিনি এতিয়া পাইছোঁ তোমাৰ ঘৰখনৰ পৰা। আচলতে কি জানা সৌৰভ, তুমি যেনেকৈ মোক পাই লাকি, ময়ো তোমাক পাই লাকি। ভগৱানে কয় নহয় মেড ফৰ ইচ আদাৰ বুলি, তেনেকৈয়ে ভাবি লৈছোঁ আৰু। বাৰু যি কি নহওক, ভণ্টিক মোৰ পৰা বহুত মৰম দিবা। আৰু তাইক ক'বাচোন বৌয়ে মাতিছে বুলি, তাই ইমান দিন আমাৰ ঘৰলৈ অহা নাই, মই তাইক মাতিয়ে থাকোঁ, থাকাকৈও মাতোঁ। তাই ক'ব এই বৌ মই গুচি গ'লে দাদাই ভাত নাখাব, নবনাব, কিবা কিবি আৰু এই ঢেৰ আৰু মানে ইমানেই চিন্তা তাই তোমালৈ। সঁচাকৈ দেই, তুমি মানে এনেকুৱা এজনী ভণ্টি পাইছা, মানে আমি আৰু এনেকুৱা এজনী ভণ্টি পাইছোঁ নহয়। ভগৱানে তাইৰ সকলো মনৰ কামনা পূৰ কৰক, আৰু তাইক আমি বহুত পঢ়াম। তাই যিমান দিন পঢ়োঁ বুলি কয় সিমান পঢ়ক, আৰু যেতিয়া তাই ক'ব যে তাই বিয়া হওক বা বিয়া হ'বলৈ তাই এতিয়া প্ৰস্তুত, তেতিয়াহে আমি তাইক বিয়া দিম। তুমি বিয়া হৈ যোৱাৰ পিছত আৰু তোমাৰ যেনেকৈ মন তেনেকেই ভণ্টিৰ লগত থাকিবা আৰু। মোৰ ফালৰ পৰাতো একো নাই, মোকতো চাগে আৰু তোমালোক দুইজনীয়ে তেতিয়া পাত্তাই নিদিবা। এইটো তুমি ঠিকেই কৈছা। তাই পঢ়ক, যিমান পঢ়িব ইচ্ছা আছে, তাই কিবা জব কৰিব ইচ্ছা আছে। তাই আকৌ জবৰ কথা নকয়, তাই বিজনেছ কৰিব বোলে। তাকে যি ইচ্ছা কৰক আৰু, যেতিয়া তাই প্ৰস্তুত হ'ব বিয়াৰ কাৰণে, তেতিয়া ল'ৰা এটা চাই পেলাই আৰু বিয়া দিব লাগিব। বাকী কোৱাচোন, তোমাৰ কাম কাজবিলাক কেনে চলি আছে নো অফিচত? কাম কাজবিলাক ঠিকে আছে আৰু দিয়া, বহুত হেক্টিক ডেজ চলি আছে এতিয়া জানানে, ইমান কামৰ প্ৰেছাৰ। বোপা তুমি কেতিয়া আহিলা? মা ভালনে? এই অলপ আগত আহিলোঁ দিয়ক। দেউতা কি কৰি আছে মা? এই দেউতা পেপাৰ চাই আছে দিয়া, বহা 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 বহা। আপুনি বহকচোন মা। বাকী কোৱাচোন বোপা, বিয়াৰ যা যোগাৰ কিবা আৰম্ভ কৰিছা জানো? কিবা সুধিব লগা থাকিলে সুধিবা আকৌ, তুমি নাজানাবোৰ। এতিয়ালৈকে একো আৰম্ভ কৰা নাই মা। ঘৰৰ কামখিনি কমপ্লিট হ'ল বাৰু। বাথৰুমৰ টাইলছখিনি লগোৱা হ'ল। এতিয়া তেনেকৈ কৰিব লগা বেলেগ কাম নাই বাৰু। বাকী আছে আৰু তেনেকৈ কিবা বাৰু সুধিব লগা থাকিলে মই আপোনাক সুধি ল'ম। তাকে কিবা সুধিব লগা থাকিলে মোক সুধি ল'বা, আফচোচ কৰিব নালাগে। বাৰু হেৰি নহয়, এই আমাৰ সৌ মাইনাও আহি আছে নহয়, তাই এক্সাম শেষ হ'ল। এতিয়া তাই কৈছে আৰু যে মানে বিয়াৰ এমাহমানৰ আগতে তাই আহিব। আহি পেলাই বাইকৰ লগত ইটো সিটো বজাৰ চজাৰ কৰা ঢেৰ কাম আছে নহয়। হেৰি কৰিবা, তাই পৰহিলৈ আহিব, তুমি তাইক এয়াৰপৰ্টৰ পৰা লৈ আহিবাগৈচোন। এইটো দায়িত্ব কিন্তু মই তোমাক দি থ'লোঁ। এই দেউতাৰ গাটো বেয়া যে, গাড়ী চলাবলৈ অকণমান দিগদাৰ হয়। তুমি তোমাৰ গাড়ীখন নিলেও নিবা, আমাৰ গাড়ীখন নিলেও নিবা। তাইক লৈ আহিবাগৈ তুমি পৰহিলৈ। দুইটা যাবা, মাইনাও যাবি, তই ভনীয়েক লৈ আহিবিগৈ। তাকে নামতহে অহা বছৰ বিয়া, কিন্তু অহা বছৰ মানে কি আৰু, অহা বছৰ সোমাবলৈ আৰু এমাহে আছে। ফেব্ৰুৱাৰী 10 তাৰিখে বিয়া হ'লেই হয় দিয়ক, কামবিলাক আৰম্ভ কৰিব হ'ল আৰু। হেৰি নহয়, এই আমাৰ সেই মাইনাৰ পেহী আইতাকো আহিম বুলি কৈছে। এই পেহী আইতাক আহিলেও মই যথেষ্টখিনি কামৰ আইডিয়া পাম। হয় নেকি মা? ভালে কৰিছে দিয়ক। পেহী আইতা থাকিলেও ইখন সিখন মানে কিবা কিবি বস্তু নাজানিলেও শিকাই দিব পাৰিব তেওঁলোকে, যিহেতু এইবোৰ দিন দেখি আহিছে ন, বিয়া বাৰু পাতিছে। ভালে কৰিছে দিয়ক। ঠিক আছে মা, পৰহিলৈ বাৰু মই ভণ্টিক লৈ আহিমগৈ দিয়ক। ঋষিকা তুমি ওলাবা, ভাল পাব ভণ্টিয়ে। বোপা, আমাৰ যিহেতু ল'ৰা নাই, তুমিয়ে আমাৰ ল'ৰা, জোৱাই ল'ৰা সকলো, বুজিছানে? গতিকে আমাৰ ঘৰৰ কিছু দায়িত্ব কেতিয়াবা তুমি ল'ব লাগিব। সেইটো আকৌ তুমি মনতে আকৌ বেয়া পাবা নেকি আকৌ? নাই মা, কিয় তেনেকৈ কয়? আপোনালোকে যদি মোক নিজৰ জোৱাই নাভাবি ল'ৰা ভাবিব পাৰে, ময়ো তেনেহ'লে এইখন ঘৰৰ জোৱাই নহয় ল'ৰাৰ দায়িত্ব পালন কৰিব পাৰোঁ, নহয় জানো? আৰু আপোনালোকে মোক কি দিয়া নাই মা? মোক যে আঁকোৱালি লৈছে মোৰ ভণ্টিজনীকো আঁকোৱালি লৈছে। আৰু কি লাগে কওকচোন মা? মোক আৰু একো নালাগে মা, এয়াই যথেষ্ট মোৰ কাৰণে। সৌৰভ, ভণ্টিৰ পঢ়া শুনাবোৰ কেনেকুৱা চলি আছে? তাইতো এইবাৰ ডিগ্ৰী 4th চেম পালে ন? তাকে আৰু তাই গ্ৰেজুৱেশ্যনটো কমপ্লিট হৈ লওক, তাৰপিছত তাই আৰু ফাৰ্ডাৰ কি ষ্টাডি কৰে কৰক। তাৰপিছত যেতিয়া আৰু তাই ক'ব যে এতিয়া মই বিয়া হ'ব পাৰোঁ বা প্ৰস্তুত, তেতিয়াহে আমি তাইৰ কাৰণে ল'ৰা চৰা চাম। আৰু তাই যদি কাৰোবাক ঠিক কৰি থৈছে, যদি ভাল হয় তেনেহ'লে হ'ব, তাই মনৰ পচন্দমতে হ'ব ন। মই পচন্দ কৰা জনক জানো মোৰ মাহঁতে দিয়া নাই, গতিকে আমাৰো দায়িত্ব ন তাই পচন্দ অপচন্দটো চকু দিবলৈ। আৰু এটা কথা সৌৰভ, তোমাৰ ভণ্টিৰ বিয়াত কিন্তু মাকৰ গোটেইখিনি নিয়ম মই কৰিম দেই। মই এইটো আগতেও তাইক কৈ থৈছোঁ। মোৰ এতিয়া 3জনী ছোৱালী আৰু এটা ল'ৰা। সঁচাকৈ মা, মই সঁচাকৈ কোনোবা জনমত পুণ্য কৰিছিলোঁ। বেছি ক'লে আকৌ আৱেগিক হৈ যাম। ঠিক আছে দিয়ক মা, মই আহোঁ। এই বোপা, মই আচাৰ অকণ বনাইছিলোঁ, জলফাই আচাৰ অকণ, ৰ'বাচোন এই ভণ্টিলৈ লৈ যোৱা অকণমান। যাচোন মাজনী লৈ আহগে। মা গৈছোঁ। হয় নেকি? ঠিক আছে বাৰু। পেহিদো, কিমান দিনৰ পিছত যে আপুনি আহিছে।
হয় দিয়ক, আপোনালৈ বৰ মনত পৰি আছিল। এতিয়া আৰু একেবাৰে বিয়াৰ পিছলৈকে আপুনি নীতি নিয়মবিলাক শেষ নোহোৱালৈকে কিন্তু যাব নোৱাৰে। মোৰ বৰ ভয় লাগি আছে জানেনে। তেনেকৈ বিয়া বাৰু দায়িত্ব লৈও পোৱা নাই। আমাৰ দিনত আৰু মাহঁতে কি কৰিলে কি নকৰিলে একো আজে নাপালোঁ। এতিয়া যেতিয়া নিজৰ ল'ৰা ছোৱালীৰ বিয়াৰ সময় খুব চিন্তা লাগিছে পেহিদেউ। হ'ব এতিয়া মই আহিলোঁ নহয়, এতিয়া চব কাম হ'ব, চিন্তা নকৰিবা। মই আছোঁ নহয় তদাৰক কৰিবলৈ। কত বিয়া পাতি দিলোঁ, নিজৰ মানুহৰ বিয়া, গাঁৱৰ মানুহৰ বিয়া, আঞ্চলিকৰ বিয়া। হ'ব বোৱাৰী, তুমি চিন্তা নকৰিবা। যোৱাচোন তামোল অকণ খুন্দি আনা মোলে। পেহিদেউ, আপোনাৰ দাঁত ভালে আছেচোন, কিয় তামোল খুন্দি খায়? দাঁতখিনি ভালেই আছে, এনেই খুন্দি খাওঁ দিয়া। চুবাই খাবলৈ সময় লাগে, সেইকাৰণে খুন্দিয়ে খাওঁ যাতে কম সময়তে হয়। পেহিদেউ আপুনিও যে। ঠিক আছে ৰ'ব, মই আনি আছোঁ। পেহী, তই আহিলি? হেৰি, শইকীয়াহঁতৰ ঘৰৰ পৰা আহিলে হ'বলা। ব'লক আপোনাক ভাতকেইটা দি দিওঁ। পুতা, আহি পালোহি দে। বৰ ভাগৰ লাগিছে। আমাৰ গাঁৱৰ ৰাস্তাবিলাক ইমান বেয়া। এতিয়াও সেয়া ঠেকেচা কোবত একেবাৰে যোৱা দিনা হ'লে তই গাড়ীত থৈ আহিবিগৈ দেই। হয় নেকি পেহী? বাৰু হ'ব দে। তই আহিছহে, যোৱাৰ কথা ভাবিলিয়ে নে? তই থাক, তই আমাৰ ঘৰতে থাক, মই পেহাকো লৈ আহিমগৈ। তাকে পেহী, পেহা অকলে থকা সলনি পেহাকো লৈ আহিবলৈ দিওঁ নেকি? আৰু আপোনাৰ ল'ৰা বোৱাৰীটো বাহিৰতে থাকে, পেহাই অকলে বনাই কৰি খায়। হেৰি কৰোঁ বুজিছে, আপুনি লৈ আহকগৈ যাওক কাইলৈ। পেহা থাকিলে তেতিয়া পেহীও চিন্তা নাই আৰু, বনাই কৰি পেহাই কি বা খায় নাখায়। সেইটো কথাও নোহোৱা নহয় বাৰু। ঠিক আছে দে, মই ফোন এটা কৰি ক'ম। তই বাৰু কাইলৈ লৈ আহিবিগৈ পেহাৰক। ঠিক আছে বাৰু পেহিদেউ। হেৰি, আপুনিও ব'লক, ভাতকেইটা খাই লওক। এয়া মাইনা বাৰু এইফালে ওলাই গৈছে, কিবা বজাৰ কেইটামান আছে বোলে। মাইনাই মই পিছত খাম, আপোনালোক দুজনে খাই লওক ব'লক। মাইনা ওলাই গ'ল? ক'লে ওলাই গ'ল? বিয়ালে আৰু কেইটামান দিন আছে, ক'লে ওলাই যাবলৈ দিছ তাইক অকলে অকলে? নাই পেহিদেউ, এয়া অকলে যোৱা নাই দিয়ক। এই সৌৰভো গৈছে নহয়, সি থাকিলে চিন্তা নাই আৰু। তাই খুব যত্ন লয় তাইক। হোমৰ গুৰি বিয়া উফয়। আজিকালি ল'ৰাবিলাকক মই বিশ্বাস কৰিব নোৱাৰোঁ। তাতে মাক বাপেক নাইকিয়া ল'ৰা, বুজিছ? ইমানো বিশ্বাস নকৰিবি, একেবাৰে হোমখন পোৱাৰ পিছতহে বিশ্বাস কৰিবি। তাৰ আগত এইবিলাক ল'ৰাৰ লগত এনেকৈ ঘূৰিব নিদিবি। এতিয়াও তাইক গিয়ে খোৱা নাই নহয়, ভালহে পাই আছে। ল'ৰাজন তেনেকুৱা নহয় পেহী। মাক দেউতাকৰ মৰম নাপাই ডাঙৰ হোৱা যদিও ল'ৰা ছোৱালীহাল বৰ অমায়িক। আপুনি লগ পালে গম পাব নহয় পেহী। তহঁতেহে জান, তহঁতৰ ছোৱালী। মই কিন্তু এইবিলাক ভাল নাপাওঁ দেই। বিয়াৰ আগত এনেকৈ ঘূৰি ফুৰা, গা ঘেলাই মানুহে দেখিলেওনো কি ক'ব? মই এইবিলাক ভাল নাপাওঁ। বাদ দে থ লোকৰ কথা। এইবিলাক জোঁৱাই কেতিয়াও ল'ৰা হ'ব নোৱাৰে, যেনেকৈ বোৱাৰী কেতিয়াও ছোৱালী হ'ব নোৱাৰে। পেহিদেউ, সম্বন্ধততো ময়ো আপোনাৰ বোৱাৰী, তথাপিতো আপুনি মোক মৰম কৰে। তেনেকৈ তেওঁক আমি কিয় জোঁৱাইটোক আমি ল'ৰা হিচাপে মৰম কৰিব নোৱাৰোঁ? এতিয়া মানে তয়ো মোৰ লগত যুক্তি তৰ্ক কৰিছ? নাই পেহী, একো যুক্তি তৰ্ক কৰা নাই, ক্ষমা কৰিব। ব'লক ভাতকেইটা খাই। নাখাওঁ মই ভাত চাত। মোৰ কথাৰ কোনো গুৰুত্বই নাই। তহঁতৰ কথাটোৱে মানে সঁচা। মই তহঁততকৈ দুনিয়াখন বেছি দেখিছোঁ, বুজিছ? সেইকাৰণে মই সতৰ্ক কৰি দিছোঁ। যদি বিয়া নাপাতোতে আমাৰ মাজনী এৰি যায় বেলেগ ছোৱালীৰ লগত, তেতিয়া? পেহী, গম পাইছোঁ দে, তই ভালৰ কাৰণেই কৈছ। বাৰু হ'ব দে, এইবিলাক বাদ দে এতিয়া, মোক ভাতকেইটা খাওঁগৈ। বাৰু হ'ব পেহী, মই কৈ দিম দিয়ক মাজনীক তেওঁৰ লগত বেছি নুঘূৰিবলৈ। ব'লক, আপুনি যি বিচাৰে তাকে হ'ব। মাজনী, তোৰ বিয়াখন ওচৰ চাপিছেহি। সেইকাৰণে মই কথা কেইটামান কওঁ, তই ভালকে শুন দেই। কওক পেহী আইতা, আপোনাৰ কথানো কি নুশুনিম, কওকচোন। শুন, মই যিকেইটা কথা কৈছোঁ ভালকে শুনি ল। চা, এতিয়া সৌৰভৰ যি আছে সেয়া সকলো তোৰহে অধিকাৰ হ'ব লাগে।
হে এতিয়া তই বিয়া হৈ গৈছ, তাৰপিছত সেইজনী ভনীয়েকজনী সেইজনী কলেজ পঢ়ি আছে নে কি কৰি আছে, নাচি বাগিও ঘূৰি ফুৰে, সেইজনীয়ে তোক বান্ধি খটুৱা দি খটাব কাম কৰা মানুহৰ নিচিনা। গতিকে তই তোৰ হ'ব লগা মানুহটোক ক যে তহঁতৰ বিয়াখন হোৱাৰ আগত মন্দিৰতে নিয়ম এটা কৰি ল'ৰা এটা চাই এই ভনীয়েকক যাতে বিয়া দি দিয়ে। তই কিন্তু কথাটো অলপ গুৰুত্ব দিবি বুজিছ। তই নিজে ভাবচোন, এতিয়া বিয়াৰ পিছত তহঁততো ক'ৰবাত ফুৰিবলৈও মন যাব, দুইটা ফুৰিবলৈ যাবি ক'ৰবাত, সেইজনীতো লেমটো হৈ পেলাই পিছতে যাব, কাৰণ সেইজনী গাভৰু ছোৱালী, সেইজনীকতো ঘৰত অকলে থৈ যাব নোৱাৰে। তাৰমানে বিয়াৰ পিছত অকণ ইফালে সিফালে ঘূৰিব ফুৰিবলৈও তহঁতৰ মাজত সাজেলি ওলমি থাকিব। গতিকে তহঁতৰ বিয়াৰ আগতে সেইজনীক নিয়ম এটা কৰি বস্তু কেইটামান লগত দি ডেকা বোৱা যি পায় এটা চাই বিয়া দি দে বুজিছ। মইতো পেহী আইতাৰে তোৰ বেয়া চিন্তা নকৰোঁ, সেইজনীক চালাম দে বুজিছ। সেইজনী থাকিলে তহঁতৰ মানে তহঁতে শান্তি থাকিবই নাপাবিচোন। এতিয়া তহঁতে ইয়াত কিবা হনিমুন নে কি যায় যে সেয়া যাব পাৰিবি, দূৰ জেগালৈ একেবাৰে থাইলেণ্ড ছুইজাৰলেণ্ড যাব পাৰিবি। সেইজনী লগত থাকিলেতো এতিয়া সেইজনীৰ কাৰণেও আকৌ এক্সট্ৰা খৰচ, সেইজনীকো লৈ যাব লাগিব। তহঁত মতা তিৰোতাই অকণমান ঘূৰিব পাৰিবি, ফুৰিব পাৰিবি, মনবোৰ পাতল লাগিব। সেইজনীৰ লগত থাকিলেচোন আকৌ সেইজনীও আকৌ এটা এক্সট্ৰা খৰচ। গতিকে জলদি কথাটো ভাব। পেহী, মোৰ মানে মাথাটো কিবা উলট পালতহে হৈ গৈছে পেহী কথাবোৰ শুনি। পেহী আইতা, এই ননদজনী তেনেকুৱা নহয় পেহী আইতা, তাই বৰ মৰমীয়াল। মই জানো তাই মোকো সুখত ৰাখিব বহুত। আৰু আমি কেতিয়াবা ক'ৰবালৈ গ'লেও তাইকে আমি নগ'লেও তাই পঠাই থাকে। সেইদিনা জন্মদিনত সেয়া মোক সোণৰ আঙুঠিটো দিবলৈ ককাইকতকৈ বেছি তাইহে উৎপাত পেহী। তাই তেনেকুৱা নহয় পেহী, আপুনি তাইৰ কথা এনেকৈ নাভাবিব। ইছ আঙুঠিটো দিলে বুলিয়ে একেবাৰে তোক সেইটো মৰম লগাইছে আকৌ। তাই ভিতৰি তোক ভাল পায় নে নাপায় তই জানো হ'বলা। কোন ননদেনো নিজৰ বৌয়েকক সঁচাকৈ ভাল পাব। এইবিলাক সম্বন্ধ সমাজত বেয়া আৰু বেয়াই থাকিব বুজিছ। নাই পেহী, তাই তেনেকুৱা নহয়, একদমেই তাই তেনেকুৱা ছোৱালী নহয়। যি কৈ থাক, মই যাওঁ যা। নিজৰ মোৰ নিজে খাবি যেতিয়া গম পাবি। পেহী, আপুনি কিয় এইবোৰ কথা মোৰ মাথাত সোমোৱাই দিলে পেহী? আমি তিনিওটা আজি 2-3 বছৰে ইমান মিলি জুলি আছোঁ, ইমান ভাল লাগে থাকি পেলাই, এতিয়া এইবোৰ কথা কিয় মাথাত সোমোৱাইছে পেহী? তাই তেনেকুৱা নহয় আৰু ময়ো তাইক তেনেকুৱা হ'বলৈ নিদিওঁ পেহী। নিজে গম পাবি চা, সেইখন ঘৰত যেতিয়া তই থাকিবি তোৰ গিয়েৰে কেৱল তোকেই মৰম কৰিব, কিন্তু সেই ভনীয়েকজনী থকাৰ লগে লগে তহঁতৰ মৰমখিনি ভাগ হৈ যাব। তই নিজে গম পাবি নহয়। মোৰ ক'বলগীয়াখিনি মই ক'লোঁ, এতিয়া মই শুংগৈ, তই যি কৈ থাক দেই, মোৰ ভাগৰ লাগিছে, যাওঁ দে। কি কৰোঁ পেহী আইতাই কোৱা কথাবিলাকে নাই, ভণ্টি তেনেকুৱা নহয় আৰু সৰুবোৰ তেনেকুৱা নহয়। ভনীয়েককোতো মৰম কৰিবই লাগিব, মোক কৰা মৰমখিনি বেলেগ ৱাইফ হিচাপে, ভনীয়েকক কৰা মৰমখিনি বেলেগ, সেইটোতো ককাই হিচাপে কৰিব লাগিব। বাদ দে এইবিলাক পেহীৰ কথা মই নুশুনো। আকৌ আৰু এটা কথা, এইটোতো নোহোৱাও নহয়, যদি মোক কম মৰম কৰে ভণ্টিক বেছি মৰম কৰে, মানে মাথাটো কিবা হৈ গৈছেগৈ। পেহী আগৰ জামানাৰ মানুহ হ'ল বুলি মইতো ভাল বেয়া মাজত পাৰ্থক্যটো বিচাৰি পাওঁ। ইমান দিনে আজি 2-3 বছৰ মই সৰভক পাইছোঁ, ভণ্টিক পাইছোঁ, তেনেকুৱা নহয়। মাক বাপেক নাইকিয়া ছোৱালীজনীক ককাইক বৌয়েকে মৰম কৰিব লাগিব, ককাইক কি ময়ো মৰম কৰিব লাগিব। পেহী কথা এইবিলাক মই গুৰুত্ব নিদিওঁ, পেহী আইতা কথা। মই ইমান ধুনীয়া সম্পৰ্কটো মই কি বেয়া কৰিবলৈ দিম? শিক্ষা কিয় লৈছোঁ? যদি বুজিয়ে নাপাওঁ হ'ব নালাগে। ঠিক আছে, তাই যেনিবা বেয়া হ'লে মই ভাল কৰি ল'ম নহয়, মই তাইৰ মাকো বৌয়েকো। হ'ব, পেহী আইতাই যি কৈ থাকক, এইবিলাক মই গুৰুত্ব নিদিওঁ। ইমান মৰমৰ মোৰ ভণ্টিজনী, ইমান মৰম কৰে মোক, তেওঁ কেনেকৈ মই তাইক বিয়া দি দিম? তাইক পঢ়ুৱাব লাগিব, তাইক মানুহ বনাব লাগিব। নাই এইবিলাক কথা আজিয়ে মই মনৰ পৰা বাদ দিলোঁ। পেহী আইতাই কিবা ক'লে এনেই সলাগি যাম আৰু, বাদ দে এইবিলাক ভাবাটো পাপ দেই। থেংক ইউ ভগৱান, তুমি যে মোক এইবিলাকৰ পৰা বচাই দিলা। থেংক ইউ ভগৱান, এইবিলাক চিন্তা অহাটোৱে পাপ। আপোনালোককো এটা কথা কওঁ, কেতিয়াও বেলেগৰ কথা শুনি পেলাই সম্বন্ধ এটা বেয়া কৰি নেপেলাব। নিজে চালি জাৰি চাব সেই মানুহজন কেনেকুৱা, আপোনাৰ লগত কেনেকুৱা সম্পৰ্কটো তেওঁ, তাৰপিছতহে আপুনি এটা সিদ্ধান্ত ল'ব। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।